মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ আমি ইয়াৰ আগৰ ক্লাছত নৰ্থ আমেৰিকাৰ ইম্পৰ্টেণ্ট চিজ বিষয়ে ডিছকাছ কৰিলোঁ নৰ্থ আমেৰিকাৰ ইম্পৰ্টেণ্ট সাগৰৰ বিষয়ে ডিছকাছ কৰিলোঁ বা ৱাটাৰ বডিজৰ বিষয়ে ডিছকাছ কৰিলোঁ এতিয়া যদিহে আপোনালোকে ওপৰৰ পৰা ডাইৰেক্টলি এই মেপখন চাবলৈ যায় যিয়ে নতুনকৈ ডাইৰেক্টলি ক্লাছটো কৰিব আহিছে তেখেতে যদি ডাইৰেক্টলি মেপটো দেখা পায় ভয় খাব কাৰণ বহুত বেছি কনফিউজিং লাগিছে কিন্তু ইমান চিষ্টেমেটিককৈ আমি পঢ়িলোঁ যে আমি ইচ্ছা কৰিও পাহৰিব নোৱাৰোঁ গোটেইবিলাক আমাৰ ভালকৈ মনত ৰৈছে এবাৰ মই আপোনালোকক কুইক ৰিভিজন কৰিম বা আপোনালোকক এবাৰ টেষ্ট কৰিম যে আপোনালোকৰ মনত ৰৈছে নে নাই হোৱা নিজকে এবাৰ টেষ্ট কৰক আমি ষ্টাৰ্ট কৰিছিলোঁ একেবাৰে প্ৰথমৰ পৰা মানে একদম ওপৰৰ পৰা মানে বেফৰ্ড চিৰ পৰা ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলোঁ তাৰ নেক্সট ইয়াৰ পৰা আমি ঘড়ী কাটাৰ দিশত মানে ক্লক ৱাইজ ডাইৰেকশ্যনত এনেকৈ ঘড়ীটো যিটো কাটাত ঘূৰে ডাইৰেকশ্যনত ঘূৰে সেই ডাইৰেকশ্যনত আমি গোটেইবিলাক মনত ৰাখিছিলোঁ ষ্টাৰ্টিং কৰিছিলোঁ আমি বেফৰ্ড চিৰ পৰা ওপৰতো আৰ্কটিক অচিয়ান আছেই তো বেফৰ্ড চিৰ পৰা ষ্টাৰ্ট কৰি তাৰপিছত ভুটিয়া আহিছিলে তাৰপিছত বেফিন বে আহিছিলে তো মই যদিহে আপোনালোকক বৰ্তমান কওঁ যে ইয়াৰ নোটছটো এনেকৈ বনাইছিলোঁ আমি নোটছবিলাক হয়নে তো মই যদিহে আপোনালোকক কওঁ যে গোটেইবিলাক ৱাটাৰ বডিজ বা সাগৰৰ কথা মোক এটা এটাকৈ নামৰ সৈতে কৈ দিয়ক তো মই কৈছিলোঁ আপোনালোকক যে আৰম্ভণিটো সদায় নিজৰ গাৰ্লফ্ৰেণ্ডৰ পৰা কৰিব নিজৰ গাৰ্লফ্ৰেণ্ডক মোৰ লগৰটোৱে বে বুলি মাতে কি বুলি মাতে বে বুলি মাতে BEA বে ঠিক আছে বে বুলি মাতে তাৰ নেক্সট সি তাইক জোকাই আছিলে আগৰ কথা দেই এতিয়া কথা নহয় সি তাইক জোকাই আছিলে কি বুলি জোকায় ভুটিয়া বুলি জোকায় চালা তই ভূত হয় বুলি ধেমালিকে জোকাই থাকে বেচেৰাটোৱে তাই মানুহজনীক ধেমালিকে জোকাই থাকে ভুটিয়া বুলি কিন্তু তাইও খং উঠি পিনি তাইক এৰি থৈ গ'ল তাক ব্ৰেকআপ দি দিলে কি বুলি ক'লে বাই বাই কি বুলি ক'লে বাই বুলি কৈ দিলে বাই বুলি জেনজি হয় কাৰণে বাই বুলি ডাইৰেক্টলি বাই নকয় মানে অলপ ষ্টাইলত কয় বাই বুলি কয় অ'কে তো তাৰ পৰা আমি কৰিছিলোঁ যে ফাৰ্ষ্টটো আছিলে আমাৰ বেফৰ্ড চি ছেকেণ্ডটো আছিলে আমাৰ গাল্ফ অফ ভুটিয়া আৰু থাৰ্ডটো আছিলে আমাৰ বেফিন বে কি আছিলে বেফিন বে তো তিনিটা আমাৰ ইজিলি মনত থাকিলে হয়নে নহয় মই এবাৰ চেক কৰিম যে প্ৰথমটো বেফৰ্ড চি ছেকেণ্ডটো ভুটিয়া ভূত বুলি জোকায় আৰু বাই বুলি কৈ যায় বেফিন বে অ'কে ইয়ালৈকে ক্লিয়াৰ তো গোটেইকেইটা নৰ্থ অফ কানাডা আছিলে এই প্ৰথমটো নৰ্থ অফ কানাডা আছিলে বাকীকেইটা নৰ্থ ইষ্ট অফ কানাডা আছিলে আৰু এইটো পৰিছে আৰ্কটিক অচিয়ানত তাৰ নেক্সট যেতিয়া আমি তললৈ গ'লো আমি দেখা পাইছিলোঁ যে মোৰ লগৰ এটা আছিলে মোৰ লগৰটোৰ কাহিনীটো কৈছিলোঁ যে তাৰ ঘৰটো অলপমান চুকত আছে ঠিক আছে তাৰ ঘৰটোত লগৰটোৰ নাম কি আছিলে লগৰটোৰ নামটো জেমছ আছিলে তো তাৰ ঘৰলৈ যোৱা আগতে সি এটা কুকুৰ পুহিছিলে কুকুৰটোৰ নাম আছিলে লেব্ৰাডৰ সেইকাৰণে তাৰ ঘৰলৈ যোৱা আগত সকলোৱে কি কৰে মোক ফোন কৰি কয় যে তাক সুধিব দিয়ে মানে তাক সুধচোন যে লেব্ৰাডৰ বুলি এটা কুকুৰ প্ৰজাতি আছে লেব্ৰাডৰ প্ৰজাতিৰ কুকুৰটো আছে নাই তো আমি এই তিনিটা মনত ৰাখিছিলোঁ যে জেমছ বে সুধচোন তাক সুধিব দিয়ে লেব্ৰাডৰ প্ৰজাতিৰ কুকুৰটো আছে নাই জেমছৰ ঘৰত গ'লে সকলোৱে সুধিব দিয়ে সুধচোন মোক ফোন কৰি কয় তাক সুধচোন যে লেব্ৰাডৰ প্ৰজাতিৰ কুকুৰটো আছে নাই তো আমাৰ এই ছটাটো ইজিলি মনত ৰাখিছিলে চাওক আপোনালোকে ভালকে এই লোকেশ্যন কেইটা মই বাৰে বাৰে মনত ৰাখিবলৈ এইটো কাৰণে কৈছোঁ কাৰণ ইয়াৰ নেক্সট ক্লাছত আপোনালোকৰ প্ৰয়োজন হ'ব ইয়াৰ নেক্সট ক্লাছত আপোনালোকৰ লোকেশ্যন নেক্সট ক্লাছ নহয় এইটো ক্লাছতে নেক্সট সময়তে পৰৱৰ্তী সময়ত এইটো ক্লাছতে আপোনালোকৰ এইবিলাক প্ৰয়োজন হ'ব ঠিক আছে লেব্ৰাডৰ ক'ত আছে প্ৰয়োজন হ'ব সেইটো কাৰণে তো বেফৰ্ড চিৰ পৰা আমি ষ্টাৰ্ট কৰিলোঁ আমি ভুটিয়া বিষয়ে পঢ়িলোঁ আমি বেফিন বে বিষয়ে পঢ়িলোঁ এই জেমছ বে চাওক এইটো চাওক এই জেমছ বে জেমছৰ ঘৰটো ভিতৰত আছে সেইকাৰণে সুধিবলগীয়া হয় যে লেব্ৰাডৰ কুকুৰটো আছে নাই অ'কে ইয়াৰলৈকে হ'ল তাৰ নেক্সট আমি লৰেন্সৰ বিষয়ে পঢ়িছিলোঁ ক'ত গ'ল 6 নম্বৰটো আছিলে আমাৰ লৰেন্স বিষ্ণই বুলি এটা ডন আছে কি আছে লৰেন্স বিষ্ণই বুলি ডন আছে তো সেই ডনটোৱে কি কৰে ডনটোৱে সদায় তাৰ ফান ইমানে মানে তাৰ গোটেই দিনবিলাক মৌজ মস্তি হয় ইমান ডেম কেয়াৰ থাকে কাকো ভয় নকৰে সেইকাৰণে তাৰ গোটেই ডেবিলাক ফান ডে তাক সকলোৱে কি বুলি মাতে ছাৰ বুলি মাতে ছাৰগাছু অ'কে তাৰ পৰা আমি মনত ৰাখিছিলোঁ যে লৰেন্স নামৰ যিটো ডন আছে গাল্ফ অফ লৰেন্স তাৰপিছত আহিছে ফান ডে তাৰ কাৰণে সকলো ফান ডে হয় তাৰপিছত আহিছে ছাৰগাছু চি তো এইখিনি বিষয়ে আমি ডিছকাছ কৰিলোঁ আমি চিষ্টেমেটিকেলি গৈ আছোঁ এইটো আছিলে আমাৰ লৰেন্স তাৰ নেক্সট ফান ডে তাৰ নেক্সট ছাৰগাছু চি আছিলে মেক্সিকোৰ ওচৰত গাল্ফ অফ মেক্সিকো আছে হয়নে ইয়াত কেৰিবিয়ান চিটো আছে এইটো মনত ৰাখিব আপোনালোকে কিয় মনত ৰাখিব কৈছিলোঁ কেৰিবিয়ান চিটো যেতিয়া আমি পানামা কেনেলটোৰ বিষয়ে পঢ়োঁগৈ পানামা কেনেলটো আল্টিমেটলি এইফালে পেচিফিক অচিয়ান যিটো আছে পেচিফিক অচিয়ানক কেৰিবিয়ান চিৰ সৈতে গৈ পিনে আটলাণ্টিক অচিয়ানত কানেক্ট কৰে তো সেইটো বিষয়ে আমি নেক্সট পঢ়িছিলোঁগৈ এইটো আমি পঢ়িছিলোঁ হয়নে এইটো আমি পঢ়িছিলোঁ যে পেনামা কেনেল যিটো আছে সি আল্টিমেটলি পেচিফিক অচিয়ানত গৈ পিনি কেৰিবিয়ান চিৰ সৈতে কানেক্ট হৈ পিনি আটলাণ্টিক অচিয়ানত পেলাইছেগৈ ঠিক আৰু ছেপাৰেট কৰিছে নৰ্থ আমেৰিকা চাউথ আমেৰিকা তো আজি আমি বহুত বেছি ইম্পৰ্টেণ্ট পইণ্টবিলাক ডিছকাছ কৰিম কিন্তু পইণ্টবিলাক ডিছকাছ কৰাৰ আগতে মই এইটো কথা কৈ লৈছোঁ যে যিসকলে আমাৰ পৰা ADRE 3.0 ফুল কোৰ্চটো পঢ়িব বিচাৰিছে মানে গোটেইখিনি ইয়াৰ বাহিৰে বেলেগ একো চাব নালাগে মানে মেথছ ইংলিছ ৰিজনিং GK গোটেইবিলাক যদি মোৰ পৰা পঢ়িব বিচাৰিছে আপোনালোকে মেথছ ৰিজনিং ইংলিছ GK গোটেইখিনি যদি চাব বিচাৰিছে
আপোনালোকে আমাৰ লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব আমি কেনেকৈ পঢ়া আপোনালোকে নিশ্চয় অনুভৱ কৰিছে এতিয়ালৈকে বহুতকেইটা ক্লাছ ইউটিউবত ফ্ৰীকৈ আছে আপোনালোকে আৰু চাই লওক চ' লক্ষ্যটক এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি কিবা কনফিউজন থাকিলে 6000914639 এই নাম্বাৰত হোৱাটছআপ কৰিব কাইণ্ডলি এইটো নাম্বাৰত হোৱাটছআপ কৰিব ফোন কৰিলে ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ চ' গোটেইখিনি আপোনালোকে এডিআৰ 3.0 কাৰণে যিমানখিনি লাগে এইটো কোৰ্চতে পাই যাব চ' ল'ব বিচাৰিলে প্লে ষ্ট'ৰৰ পৰা লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব যেতিয়া মন যায় আপোনালোকে তেতিয়াই ডাউনলোড কৰি ল'ব পাৰিব ঠিক আছে অ'কে এতিয়া আমি ষ্ট্ৰেটৰ বিষয়ে পঢ়িম ষ্ট্ৰেট কি হয় আমি অলপমান গম পাওঁ যে ই আল্টিমেটলি কি কৰিব ৱাটাৰ বডিজ বিলাকক কানেক্ট কৰি ইয়াৰ আগত আমি ষ্ট্ৰেট আৰু কেনেলৰ বিষয়ে অলপমান ডিছকাছ কৰিছিলোঁ হয়নে ইয়াৰ আগৰ ক্লাছত তো ই আল্টিমেটলি ৱাটাৰ বডিজ বিলাকক কানেক্ট কৰিব আৰু লেণ্ড বিলাকক ছেপাৰেট কৰিব লেণ্ড বিলাকক কি কৰিব ই ছেপাৰেট কৰিব ঠিক আছে তো এই মেপখন পুনৰবাৰ দেখিবলৈ ভয়ানক আমি যদি কৰি যাওঁ ইমান ভয়ানক নহয় আচলতে তো প্ৰথমত যদি মই চাওঁ এই যিবিলাক সেউজীয়া সেউজীয়া কালাৰৰ আছে এইবিলাক ষ্ট্ৰেট হয় এইবিলাক ষ্ট্ৰেট হয় এইবিলাক ষ্ট্ৰেট হয় ঠিক আছে তো ষ্ট্ৰেটে কি কৰিলোঁ মই আল্টিমেটলি ষ্ট্ৰেটে কি কৰিব ই ৱাটাৰ বডিজক কানেক্ট কৰিব যদি আপোনালোকে এনেকৈ ছাইডত লিখি দিব পাৰে ৱাটাৰ বডিজক কানেক্ট কৰিব ৱাটাৰ বডিজক কানেক্ট ঠিক আছে আল্টিমেটলি ৱাটাৰ বডিজক কানেক্ট কৰিব তো যদি মই এই নেয়াৰ্ছ ষ্ট্ৰেট যিটো আছে নেয়াৰ্ছ ষ্ট্ৰেটৰ কথা যদি মই ক'বলৈ যাওঁ ৱাটাৰ বডিজক যদি কানেক্ট কৰে এইফালে ৱাটাৰ বডিজ এটা আছে আৰ্কটিক অচিয়ান এইফালে ৱাটাৰ বডিজ এটা আছে আৰ্কটিক অচিয়ান তাৰ তলত আছে বেফিন বে আমি অলপ আগত পঢ়িছিলোঁ বেফিন বে কথা যে গাৰ্লফ্ৰেণ্ডজনে তাক বাই বুলি কৈ দিয়ে সেইকাৰণে এইবিলাক মনত ৰখাটো ইম্পৰ্টেণ্ট আছিলে পইণ্টবিলাক হয়নে ইয়াত বেফৰ্ড চি চাওক তো আল্টিমেটলি এই যিটো নেয়াৰ্ছ ষ্ট্ৰেট আছে নেয়াৰ্ছ ষ্ট্ৰেটে কি কৰিছে আৰ্কটিক অচিয়ানক বেফিন বে সৈতে কানেক্ট কৰিছে সেই কথাটো ক্লিয়াৰ হৈছে নাই হোৱা আমি গম পালোঁ যে ষ্ট্ৰেটে আল্টিমেটলি কানেক্ট কৰে কাক কানেক্ট কৰে ৱাটাৰ বডিজক কানেক্ট কৰে তো ৱাটাৰ বডিজক যদি কানেক্ট কৰে তো এইটো যদি নেয়াৰ্ছ ষ্ট্ৰেট হয় তেনেহ'লে ই কাক কানেক্ট কৰিব ক'লে ৱাটাৰ বডিজ ওপৰত আছে আৰ্কটিক অচিয়ান আৰু তলৰ ফালে আছে বেফিন বে তো আল্টিমেটলি আৰ্কটিক অচিয়ানক বেফিন বে সৈতে কানেক্ট কৰিছে লোকেশ্যনবিলাক পাৰিলে মনত ৰাখিবলৈ চেষ্টা কৰিব তেতিয়া সহজ হ'ব তাৰ নেক্সট আৰু এটা আমাৰ তলতে ৱাটাৰ বডিজ চাওঁ এইটো ডেভিছ ষ্ট্ৰেট তো ইও আল্টিমেটলি কানেক্ট কাক কৰিছে তো ই কানেক্ট কৰিব এই ওপৰত চাওঁ বেফিন বে আছে ওপৰত বেফিন বে আছে আৰু তলত লেব্ৰাডৰ চি আছে আমি লেব্ৰাডৰ বিষয়ে পঢ়িছিলোঁ কুকুৰ যে পঢ়িছিলে জেমছে যে পঢ়িছিলে এইডোখৰত জেমছ বে জেমছৰ ঘৰ আছিলে ইয়াত হুডছন আছিলে মনত পৰিছে নাইবা এটা সুধিব দিয়ে তো এইডোখৰত লেব্ৰাডৰ চি আছিলে তো প্ৰথম কথা মই দুটা ষ্ট্ৰেটৰ বিষয়ে পঢ়িলোঁ প্ৰথমটো হ'ল নেয়াৰ্ছ ষ্ট্ৰেট সি আৰ্কটিক অচিয়ান আৰু বেফিন বেক কানেক্ট কৰিছে ছেকেণ্ডটো এই বেফিনৰ তলতে আৰু এটা আছে চাওক এই বেফিনৰ তলতে আৰু এটা আছে ডেভিড ষ্ট্ৰেট বুলি তো বেফিন বেক ই কানেক্ট কৰিছে কাৰ লগতে লেব্ৰাডৰ চি সৈতে ৱাটাৰ বডিজক কানেক্ট কৰিব তো নোটছটো আমাৰ এনেকুৱাকৈ হ'ব যে এইটো আছিলে আমাৰ চাওক এইটো আছিলে নেয়াৰ্ছ ষ্ট্ৰেট তো ই কাক কানেক্ট কৰিছে ওপৰত আৰ্কটিকক বেফিনৰ সৈতে কানেক্ট কৰিছে একেধৰণে ইয়াত ডেভিড ষ্ট্ৰেট ডেভিডে বেফিন বেক লেব্ৰাডৰ সৈতে কানেক্ট কৰিছে এইডোখৰলৈকে আমাৰ সম্পূৰ্ণ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ এতিয়া তো ই ছেপাৰেট কাক কৰিব ই লেণ্ডক ছেপাৰেট কৰিব ষ্ট্ৰেটে লেণ্ডক মাটিকালিক ছেপাৰেট কৰিব ঠিক আছে লেণ্ডক ছেপাৰেট কৰিলে তো লেণ্ডক ছেপাৰেট কৰিবলৈ হ'লে এইডোখৰত এটা আইলেণ্ড আছিলে আমি ফাৰ্ষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ এইডোখৰতে এলছমেৰ আইলেণ্ডটো আছিলে তো এই যিটো ষ্ট্ৰেট হয় চাওক এইটো নেয়াৰ্ছ ষ্ট্ৰেট যিটো হয় ই আল্টিমেটলি এলছমেৰ আইলেণ্ডক এইফালে গ্ৰীণলেণ্ড আছে তো ই মাটিখিনিক ছেপাৰেট কৰিব তো সেইকাৰণে এলছমেৰ আইলেণ্ড আৰু গ্ৰীণলেণ্ডক ছেপাৰেট কৰিব ক্লিয়াৰ আছে আমি জেগাবিলাক নিশ্চয় মনত ৰৈছে আপোনালোকে প্ৰেক্টিছ নকৰিলেতো পাহৰিব প্ৰেক্টিছটো কৰিব লাগিব ৰিভিজন কৰিব লাগিব এবাৰত কাৰো মনত নাথাকে তো প্ৰেক্টিছ ৰিভিজন কৰিব ঠিক আছে এলছমেৰ আৰু গ্ৰীণলেণ্ডক ই ছেপাৰেট কৰে একেধৰণে তলত যিটো ডেভিছ ষ্ট্ৰেট যিটো আছে ই কাকাক ছেপাৰেট কৰিব এইডোখৰতে বেফিন আইলেণ্ড আছিলে চাওক ফাৰ্ষ্ট ক্লাছত আমি পঢ়িছিলোঁ এইডোখৰত বেফিন আইলেণ্ড আছিলে তো ইও আল্টিমেটলি বেফিন আইলেণ্ড আৰু এইডোখৰতে গ্ৰীণলেণ্ডকে ছেপাৰেট কৰিব কাৰণ এইফালে বেলেগ মাটি নাই চাওক গ্ৰীণলেণ্ডে এনেকৈ কভাৰ কৰি আছে বুজি পালে নে নাপালে বাৰু দুটা ষ্ট্ৰেটৰ বিষয়ে পঢ়িলোঁ ৰিভিজন কৰাটো ইম্পৰ্টেণ্ট হয় এবাৰত মনত নাথাকে নিজে বহীত লিখি কৰিব এনেকৈ ডাইৰেক্টলি শ্বেপটো একে হোৱাৰ প্ৰয়োজন নাই এনেকৈ আপোনালোকে আঁকিব এনেকৈ আপোনালোকে আঁকিব চাওক কেনেকৈ কৰিব মই আপোনালোক কৈ দিছোঁ এইফালে যদি আমি এটা লওঁ এইডোখৰ খালী হৈ আছে চাওক তো এইডোখৰ যদি আমি লওঁ ফাৰ্ষ্ট আমি এইডোখৰতে ধৰক এনেকৈ কৰি পিনে এইডোখৰতে নেয়াৰ্ছ ষ্ট্ৰেটটো আছে ঠিক আছে নেয়াৰ্ছ ষ্ট্ৰেটটো আছে
তো ই আল্টিমেটলি কানেক্ট কাক কৰিছে তো আমি চাম যে ওপৰটো আৰ্কটিক অচিয়ান আছে আৰু তলত বেফিন বে আছে তো তেনেকৈ কানেক্ট কৰিছে ছেপাৰেট কাক কৰিছে এইডোখৰত এলছমেৰ আইলেণ্ড আছে এইফালে আছে গ্ৰীণলেণ্ড ঠিক আছে এনেকৈ কৰি গ্ৰীণলেণ্ড আছে বুজি পাইছে আপোনালোকে নিশ্চয় গম পাইছে তো তাৰ নেক্সট এইডোখৰত আৰু এটা ষ্ট্ৰেট আছে আমাৰ এইটো হৈ গ'ল আমাৰ ডেভিছ ষ্ট্ৰেট কি হয় ডেভিছ ষ্ট্ৰেট এইটো ডেভিছ ষ্ট্ৰেট হয় তো ডেভিছ ষ্ট্ৰেট আল্টিমেটলি বেফিন বে কানেক্ট কৰিছে কাৰ লগত এইডোখৰ লেব্ৰাডৰ লগত কানেক্ট কৰিছে ঠিক আছে তো সেইখিনি কথাই আপোনালোকে বাৰে বাৰে প্ৰেক্টিছ কৰিব ঠিক আছে ইয়ালৈকে আমাৰ ক্লিয়াৰ হ'ল তো আমি দুটা ভালকৈ পঢ়িলোঁ তাৰ নেক্সট আমি পঢ়িম এইডোখৰত চাওক হুডছন ষ্ট্ৰেট এইডোখৰত হুডছন ষ্ট্ৰেট আছে দেখা পাইছে এইটো চাওক এইডোখৰৰ পৰা এনেকৈ টানিছে এই পৰ্চনটো হুডছন তাৰমানে এই হুডছন যিটো বে আছিলে যে জেমছৰ ঘৰলৈ যোৱাৰ আগত যে আমি সুধিবলগীয়া হৈছিলে কুকুৰ আছে নে সুধিবলগীয়া হৈছিলে তো এই হুডছন বেৰ ওচৰতে হুডছন ষ্ট্ৰেট আছে দেখা পাইছে হুডছন ষ্ট্ৰেট আছে হয়নে হুডছন ষ্ট্ৰেট আছে তো হুডছন ষ্ট্ৰেটে কাক কানেক্ট কৰিছে ৱাটাৰ বডিজক কানেক্ট কৰিব সেইকাৰণে হুডছন ষ্ট্ৰেটে এই হুডছন বেক কানেক্ট কৰিব এই হুডছন বেক কাৰ সৈতে কানেক্ট কৰিছে এনেকৈ গৈ পিনে আল্টিমেটলি লেব্ৰাডৰ চিৰ সৈতে কানেক্ট কৰিছে বুজি পাইছে আপোনালোকে কাৰণ এই দুটা ওচৰা ওচৰিকৈ আছে আমাৰ মনত পৰিছে হুডছনৰ পিছতে আমি লেব্ৰাডৰ পাইছিলোঁ হুডাৰ পিছতে আমি কি হুডাৰ পিছতে কুকুৰটোৰ ওচৰলৈ পাইছিলোঁ কি লেব্ৰাডৰ অ'কে লেব্ৰাডৰ আছিলে তো সেইকাৰণে এই হুডছন বেক এই লেব্ৰাডৰ চিৰ সৈতে ডাইৰেক্টলি কুৱেশ্যন আহিব পাৰে আপোনালোকৰ যে হুডছন বেক লেব্ৰাডৰ সৈতে কোনটো ষ্ট্ৰেটে কানেক্ট কৰিছে হুডছন বেক লেব্ৰাডৰ সৈতে কোনটো ষ্ট্ৰেটে কানেক্ট কৰিছে আমি ক'ম হুডছন ষ্ট্ৰেট কি বুলি ক'ম আমি হুডছন ষ্ট্ৰেট বুলি ক'ম ঠিক আছে ইয়ালৈকে তো ই ছেপাৰেট কাক কৰিছে আল্টিমেটলি এইফালে কি আছিলে বেফিন আইলেণ্ড আছিলে তো বেফিন আইলেণ্ডক পুনৰবাৰ এইটো ইউ ফৰ কি আছিলে উংগাৱা পেনিনচুলা তো এই যিটো আছিলে হুডছন ষ্ট্ৰেটে বেফিন আইলেণ্ড আৰু উংগাৱা পেনিনচুলাক ছেপাৰেট কৰিছে ঠিক আছে তো আমি এতিয়ালৈকে তিনিটা ষ্টেটৰ বিষয়ে ভালকৈ পঢ়িলোঁ ইয়াত আমি নোটটো ভালকৈ লিখিছোঁ চাওক নোটটো ভালকৈ লিখিছোঁ ডেভিছ ষ্ট্ৰেটৰ বিষয়ে পঢ়িলোঁ বেফিন বে আৰু লেব্ৰাডৰ চিক ই কানেক্ট কৰিছে বেফিন আইলেণ্ড আৰু গ্ৰীণলেণ্ডক ই ছেপাৰেট কৰিছে হুডছন ষ্ট্ৰেটৰ বিষয়ে পঢ়োঁতে এতিয়া আমি চালোঁ যে হুডছন বে আৰু লেব্ৰাডৰ চিক কানেক্ট কৰিছে বেফিন আইলেণ্ড আৰু উংগাৱা পেনিনচুলাক ছেপাৰেট কৰিছে ইয়াৰলৈকে ঠিক ইয়াৰলৈকে ক্লিয়াৰ এতিয়া তাৰ নেক্সটলৈ আমি যদি যাওঁ এই তলত চাওঁ এই তলৰ প্ৰশ্নত চাওঁ ষ্টেট অফ ফ্লৰিডা কিয় কাৰণ এইডোখৰতে ফ্লৰিডা আছে আপোনালোকে মনত পৰিছেনে যেতিয়া আমি বাৰমুডা ট্ৰাইংগল এনেকৈ কৰি আঁকিছিলোঁ এইডোখৰতে মিয়ামি আছিলে কি আছিলে মিয়ামি আছিলে মিয়ামিটো ক'ত আছিলে ফ্লৰিডাত আছিলে যিহেতু এই পৰ্চনটো ফ্লৰিডা হয় সেইকাৰণে তাক ষ্টেট অফ ফ্লৰিডা বুলি কৈছে আল্টিমেটলি এই ষ্টেটে কি কৰে ৱাটাৰ বডিজক কানেক্ট কৰে তো মেক্সিকোৰ ওচৰত গাল্ফ অফ মেক্সিকো আছিলে আমি পঢ়িছিলোঁ যোৱা ক্লাছত যে মেক্সিকোৰ ওচৰত গাল্ফ অফ মেক্সিকো আছিলে হয়নে এইডোখৰ ওপৰত লৰেঞ্চ আছিলে লৰেঞ্চক সকলোৱে কি বুলি মাতে ফাণ্ডে আছিলে ফাণ্ডে পিছতে আছিলে ছাৰ বুলি মাতে তো আল্টিমেটলি এই ষ্ট্ৰেট অফ ফ্লৰিডা যিটো হয় সি কানেক্ট কৰিছে গাল্ফ অফ মেক্সিকো আৰু চাৰ্গাছো চিক কাৰণ ষ্টেটটো কানেক্ট কৰিব ৱাটাৰ বডিজক এইটো আছিলে ৱাটাৰ বডিজ গাল্ফ অফ মেক্সিকো এইফালে আছিলে চাৰ্গাছন চি তো দুটাকে কানেক্ট কৰিছে ষ্টেট অফ ফ্লৰিডা ঠিক ক্লিয়াৰ তাৰ নেক্সট এই ছেপাৰেট কাক কৰিব ছেপাৰেট লেণ্ডক কৰে তাৰমানে এইটো আছিলে আমাৰ ফ্লৰিডা তো ফ্লৰিডা আৰু কিউবা এইটো আছিলে কিউবা তো ফ্লৰিডা আৰু কিউবাক ছেপাৰেট কৰিছে ক্লিয়াৰ ঠিক আছে ইয়ালৈকে নিশ্চয় ক্লিয়াৰ আছে তাৰ নেক্সট আমি আৰু এটা চাইছোঁ ইয়াতে ইউকাটান চেনেল আছে চাওঁ ইউকাটান চেনেল তো আল্টিমেটলি কি কৰিব আল্টিমেটলি পুনৰবাৰ ৱাটাৰ বডিজক কানেক্ট কৰিব চ' ওপৰত আছিলে গাল্ফ অফ মেক্সিকো তলত আছিলে কেৰিবিয়ান চি আমি পঢ়িছিলোঁ কেৰিবিয়ান চি চাওঁ ইয়াত পেনামা কেনেল আছিলে হয়নে গোটেইবিলাক ৰিলেটেড হয় চ' আপোনালোকে ৰিভিজন কৰিব চ' গাল্ফ অফ মেক্সিকো আৰু কেৰিবিয়ান চিকো কানেক্ট কৰিছে ঠিক আছে আৰু ছেপাৰেট কাক কৰিছে কিউবা এইটো আছিলে কিউবাক এই ইউকাটান পেনিনচুলাৰ সৈতে ছেপাৰেট কৰিছে তো আমি তাৰ নেক্সট পইণ্টবিলাক পঢ়িলোঁ চ' এইবিলাক একেবাৰতে মনত নাথাকে সকলোতে ট্ৰিক্স দিয়াটো সম্ভৱো নহয় তো মনত থাকিবলৈ হ'লে আপোনালোকে প্ৰেক্টিছ আৰু ৰিভিজন কৰিব লাগিব ঠিক আছে সকলো একেবাৰে সহজত মনত নাথাকে কিন্তু প্ৰেক্টিছ কৰিলে মনত থাকিব কাৰণ এই পইণ্টবিলাক আপোনালোকে মনত আছে ক'ত কি আছে ইয়াত এলছমেৰ আইলেণ্ড আছে ইয়াত বেফিন বে আছে তো এইবিলাক আপোনাৰ মনত ৰৈছে হয়নে আৰু ষ্ট্ৰেট ৱাটাৰ বডিজক কানেক্ট কৰিব তাৰ ওচৰত থকা লেণ্ডবিলাকক ছেপাৰেট কৰিব ওচৰত থকা ৱাটাৰ বডিজক কানেক্ট কৰিব ঠিক আছে ইয়ালৈকে আমি পঢ়িলোঁ তাৰ নেক্সট আমাৰ কিবা আছে নেকি অ'কে এইডোখৰলৈকে হৈ গ'ল
তাৰ নেক্সট বেৰিং ষ্ট্ৰেট আছে চাওক বেৰিং ষ্ট্ৰেটৰ বিষয়ে যদি আমি চাবলৈ যাওঁ বেৰিং ষ্ট্ৰেটৰ বিষয়ে যদি আমি চাবলৈ যাওঁ মেপত যদি মই বেৰিং ষ্ট্ৰেট চাওঁ ইয়াত চাওক এইডোখৰত আছে চাওক অকণ জুম আউট কৰিলে দেখি পাইছেনে এইটো চাওক বেৰিং ষ্ট্ৰেট আছে ইয়াত বেৰিং ষ্ট্ৰেট তো যদি আল্টিমেটলি কি কৰে বাৰে বাৰে কৈ আছো আল্টিমেটলি কি কৰে যে ষ্ট্ৰেটে ৱাটাৰ বডিজক কানেক্ট কৰিব চ' সেইকাৰণে এই গোটেই যিটো পেচিফিক অচিয়ান আছে পেচিফিক অচিয়ানক আৰ্কটিক অচিয়ানৰ সৈতে এনেকৈ কানেক্ট কৰিছে ধৰিব পাৰিছেনে পেচিফিক অচিয়ানক আৰ্কটিক অচিয়ানৰ সৈতে কানেক্ট কৰিছে আৰু ছেপাৰেট কাক কৰিব লেণ্ডবিলাকক ছেপাৰেট কৰে তাৰমানে মই এইটো কথা ক'ব পাৰোঁ যে বেৰিঙে এই যিটো নৰ্থ আমেৰিকা গোটেই নৰ্থ আমেৰিকা এই এছিয়াৰ সৈতে ছেপাৰেট কৰিছে কাৰণ এইফালে গ'লে আমি আল্টিমেটলি এছিয়া পাম যোৱা ক্লাছতো মই কৈছোঁ এছিয়া কেনেকৈ পাম বহুতে ক'ব আমি মেপত যাব লাগিব এইটো আছিলে মেপ এই নৰ্থ আমেৰিকা যিটো আছে আমাৰ পৃথিৱীখনটো এনেকা ফ্লেট নহয় এনেকে ৰেক্টেংগুলাৰ শ্বেপত নাই আল্টিমেটলি এনেকে ঘূৰণীয়া শ্বেপত আছে তো নৰ্থ আমেৰিকাৰ পিছত আল্টিমেটলি আমি এইফালে এছিয়া পাম এই গোটেইটো লাগি থাকিব ধৰিব পাৰিছে নাই পাৰ বাৰু নৰ্থ আমেৰিকাৰ পিছত আমি এছিয়াই পাম সেইকাৰণে এইফালেও পেচিফিক এই গোটেইটো ঘূৰণীয়া হৈ আছে সেইকাৰণে এই নৰ্থ আমেৰিকাৰ লগত বেৰিং ষ্টাৰ্টে ছেপাৰেট কৰিছে কাক এই ছেপাৰেট কৰিছে এছিয়া ঠিক আছে যিটো আমি ইয়াত স্পষ্টকৈ দেখা পাইছোঁ বেৰিং ষ্ট্ৰেট ই এছিয়া আৰু যোনটো আমাৰ নৰ্থ আমেৰিকা তাক ছেপাৰেট কৰিছে তো আজি আমি কি পঢ়িলোঁ আজি আমাৰ ইম্পৰ্টেণ্ট পঢ়িলোঁ আমি ষ্ট্ৰেটৰ বিষয়ে পুনৰবাৰ এইখিনিতে মই কৈ দিছোঁ যে বাৰে বাৰে মই এইটো কাৰণে এইটো কথা কওঁ যে বহুতে মোক তথাপি কনফিউজন হৈ থাকে যে এডিআৰিৰ কাৰণে ক'ৰ পৰা পঢ়িম সম্পূৰ্ণ গোটেই কোৰ্চটো ক'ৰ পৰা পঢ়িম এডিআৰি প্ৰতিটো ছাবজেক্ট সম্পূৰ্ণ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ কৰাকৈ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ আৰু ট্ৰিক্সৰ সৈতে ক'ত পঢ়িম সকলোৱে সুধি থাকে তো তাৰ কাৰণে আপোনালোকে লক্সটক এপ্লিকেশ্যনটো ডাউনলোড কৰি ল'ব তাৰ কাৰণে আপোনালোকে লক্সটক এপ্লিকেশ্যন যিটো আছে সেইটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰাৰ পিছত তাতে আপোনালোকে লগ ইন কৰাৰ পিছতে ফুল কোৰ্চ এডিআৰি পাই যাব মিনিমাম ফিজ একেবাৰে মিনিমাম ফিজ ৰখা হৈছে ক্লাছ 10ৰ ষ্টুডেণ্ট এটাও যদি পঢ়িবলৈ যায় তাৰো ফিজটো ইয়াতকৈ বেছি হয় যদি টিউশ্যন কৰে ইয়াতকৈ ফিজটো বেছি হয় ঠিক আছে তো 20 মাহৰ কাৰণে 20 মান্থছৰ কাৰণে আমি একেবাৰে মিনিমাম ফিজ এটা ৰাখিছোঁ চ' আপোনালোকে এবাৰ চেক কৰিব কিবা কনফিউজন আছে 6000914639 এই নাম্বাৰত হোৱাটছআপ কৰিব কাইণ্ডলি হোৱাটছআপ কৰিব তেতিয়া বেছি ভালকৈ মই ৰিপ্লাই কৰিব পাৰোঁ ফোন প্ৰতিটো সময় ৰিচিভ কৰিব নোৱাৰে ঠিক আছে তো কুইক ৰিভিজন কৰাটো ইম্পৰ্টেণ্ট হয় কাৰণ গোটেইবিলাক একেবাৰে আমাৰ মনত ৰখাটো সম্ভৱ নহয় সেইকাৰণে আমি আজি পঢ়িছিলোঁ ষ্ট্ৰেটৰ বিষয়ে ষ্ট্ৰেট আমি গম পালোঁ যে ৱাটাৰ বডিজক ই কানেক্ট কৰিব আৰু লেণ্ডবিলাক ওচৰত থকা লেণ্ডবিলাকক ছেপাৰেট কৰিব সেইকাৰণে ফাৰ্ষ্টত আমি যিটো পঢ়িলোঁ এই ৰিভিজন পাৰ্টটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হয় মই বাৰে বাৰে কৈছোঁ ৰিভিজনটোহে ইম্পৰ্টেণ্ট হয় পঢ়িছে কিমান তাতকৈ কিমান ভালকৈ ৰিভাইজ কৰিছে তো আমি পঢ়িছিলোঁ নিয়াৰেষ্ট ষ্ট্ৰেটৰ বিষয়ে ফাৰ্ষ্টত পঢ়িলোঁ আমি ই কি কৰিব ওচৰত থকা ৱাটাৰ বডিজক কানেক্ট কৰিব ওচৰত কি আছে ওপৰত আৰ্কটিক আছে আৰু তলত বেফিন বে আছে দুইটাকে কানেক্ট কৰিলে ওচৰত থকা মাটিবিলাকক ছেপাৰেট কৰিব ওচৰত গ্ৰীণলেণ্ড আৰু এলছমে আইলেণ্ড আছিলে দুটাকে ছেপাৰেট কৰিলে ক্লিয়াৰ তাৰ নেক্সট আমি চালোঁ যে ইয়াতে আমাৰ বেফিন বে আছিলে আৰু তলত আমাৰ লেব্ৰাডৰ চি আছিলে তো ছেকেণ্ড যিটো ষ্ট্ৰেট আছিলে ডেভিছ ষ্ট্ৰেটে কি কৰিছে বেফিন বে লেব্ৰাডৰ চি সৈতে কানেক্ট কৰিছে ৱাটাৰ বডিজক কানেক্ট কৰিব ছেপাৰেট কাক কৰিব এইফালে যিটো ইয়াত বেফিন আইলেণ্ড যিটো আছিলে বেফিন আইলেণ্ডক পুনৰবাৰ গ্ৰীণলেণ্ড এইটোতো গ্ৰীণলেণ্ড হয় চাওক গ্ৰীণলেণ্ডৰ সৈতে ছেপাৰেট কৰিছে লেণ্ডবিলাকক ছেপাৰেট কৰিব ক্লিয়াৰ আছে তো প্ৰথম দুটা নেয়াৰ্ছ ষ্ট্ৰেট আৰু ডেভিছ ষ্ট্ৰেট আমাৰ ক্লিয়াৰ হ'ল ঠিক আছে নেয়াৰ্ছ আৰু ডেভিডটো আমাৰ ক্লিয়াৰ হ'ল অ'কে তাৰ নেক্সট আমি হুডছনৰ ওচৰত পালোঁগৈ জেমছৰ ওপৰত যোনটো হুডছন আছিলে তো হুডছন ষ্ট্ৰেট যিটো আছে নামটোতে আমি গম পালোঁ ই নিশ্চয় হুডছন বে লগত কানেক্ট হৈ আছে তো হুডছন বে লগত যেতিয়া কানেক্ট হ'ব ই আৰু কাৰোবাক কানেক্ট কৰিব লাগিব আৰু কাৰোবাক কানেক্ট কৰিব ওচৰত লেব্ৰাডৰ চি আছে তো ৱাটাৰ বডিজকটো কানেক্ট কৰিব চ' হুডছন বে লেব্ৰাডৰ চিক কানেক্ট কৰিছে ইয়াৰলৈকে ক্লিয়াৰ হ'ল তো এই ছেপাৰেট কাৰোবাক কৰিব লাগিব ই ছেপাৰেটেটো কাৰোবাক কৰিব লাগিব সেইকাৰণে হুডছনে কাক ছেপাৰেট কৰিব ওপৰত যিটো বেফিন আইলেণ্ড আছিলে চ' এইটো হুডছন আছিলে নহয় ওপৰত বেফিন আইলেণ্ড আছিলে বেফিন আইলেণ্ডক এই যিটো উংগাবা পেনিনচুলা আছিলে তাৰ সৈতে ছেপাৰেট কৰিছে ইয়াৰলৈকে ক্লিয়াৰ তাৰ নেক্সট আমি পাইছিলোঁ যে কি তাৰ নেক্সট আমি ষ্টেট অফ ফ্লৰিডাৰ বিষয়ে পালোঁ তো ষ্টেট অফ ফ্লৰিডাৰ বিষয়ে পাওঁতে আমি কি ক'লোঁ যে ই পুনৰবাৰ ৱাটাৰ বডিজক কানেক্ট কৰিব তো ষ্টেট অফ ফ্লৰিডা এইটো চাওক মিয়ামি ফ্লৰিডা এইডোখৰত পঢ়িছিলোঁ তো ইয়াৰ ওচৰত কি আছে গাল্ফ অফ মেক্সিকো আছে কাৰণ এইফালে মেক্সিকো আছিলে মেক্সিকোৰ ওচৰত গাল্ফ অফ মেক্সিকো আছে তো গাল্ফ অফ মেক্সিকোক সাৰ্গাছো চি আমি কি পঢ়িছিলোঁ এইডোখৰতে ফাণ্ডে বিষয়ে পঢ়িছিলোঁ ফাণ্ডে তাৰপিছত আমি ছাৰ বুলি মাতে লৰেন্সক সাৰ্গাছো চি তো গাল্ফ অফ মেক্সিকোক সাৰ্গাছো চিৰ সৈতে কানেক্ট কৰিছে ঠিক আছে তো ৱাটাৰ বডিজকহে কানেক্ট কৰিব লেণ্ডকটো ছেপাৰেট কৰিব ওচৰত লেণ্ড কি আছে ওচৰত লেণ্ড ফ্লৰিডা আছে কি আছে ফ্লৰিডা আছে এইটো হ'ল ফ্লৰিডা ইউ এছ এৰ পাৰ্ট হয় ফ্লৰিডা তো ফ্লৰিডা আৰু কিউবাক ছেপাৰেট কৰিছে
ষ্টেট অফ ফ্লৰিডাই যদি আমাক ডাইৰেক্টলি কুৱেশ্যন আহে ষ্টেট অফ ফ্লৰিডাই কাক কাক ছেপাৰেট কৰিছে যদি ফ্লৰিডা নিদি পিনি ইউ এছ এও দিব পাৰে তো ইউ এছ এও দিব পাৰে আমি ক'ম যে ইউ এছ এ আৰু কিউবাক ছেপাৰেট কৰিছে ইউ এছ এ আৰু কিউবাক বা ডাইৰেক্টলি ফ্লৰিডা দিব পাৰে নহ'লে ইউ এছ এ দিব পাৰে যিহেতু ফ্লৰিডাটো ইউ এছ এৰে পাৰ্ট হয় তো ইউ এছ এ আৰু কিউবাক ছেপাৰেট কৰিছে ইয়াৰলৈকে ক্লিয়াৰ তাৰ নেক্সট আমি পঢ়িলো কি তাৰ নেক্সট আমি পঢ়িলো ইউকাটান চেনেলৰ বিষয়ে পুনৰবাৰ ইউকাটান চেনেলে কি কৰিব ৱাটাৰ বডিজক কানেক্ট কৰিব গাল্ফ অফ মেক্সিকো ৱাটাৰ বডিজ আছিলে কেৰিবিয়ান সি ৱাটাৰ বডিজ আছিলে দুটাক কানেক্ট কৰিলে ছেপাৰেট কাক কৰিব ইউকাটান পেনিনচুলা আৰু কিউবা ওচৰত থকা মাটিকালিক ছেপাৰেট লাষ্ট আমাৰ ওচৰত আমি পঢ়িছিলো আমি বেৰিং ষ্ট্ৰেটৰ বিষয়ে বেৰিং ষ্ট্ৰেটে কাক কানেক্ট কৰিব আল্টিমেটলি পেচিফিক অচিয়ানক আৰ্কটিক অচিয়ানৰ সৈতে কানেক্ট কৰিছে ৱাটাৰ বডিজক ষ্ট্ৰেটে কানেক্ট কৰে ষ্ট্ৰেটে ৱাটাৰ বডিজক এনেকে কানেক্ট কৰে ঠিক আছে ষ্টেটে ৱাটাৰ বডিজক কানেক্ট কৰে তাৰ নেক্সট ছেপাৰেট কাক কৰিব নৰ্থ আমেৰিকাক এছিয়াৰ সৈতে ছেপাৰেট মাটিকালিক ছেপাৰেট মই আশা কৰিছোঁ সম্পূৰ্ণ কনচেপ্ট ক্ৰিষ্টেল ক্লিয়াৰ আছে কোনো অসুবিধা নাই শ্বৰ্ট ভিডিঅ' হয় কনচেপ্টবিলাক নিশ্চয় ক্লিয়াৰ হৈছে পুনৰবাৰ কৈছোঁ সম্পূৰ্ণ PDF টো যদি আপোনালোকে ল'ব বিচাৰিছে আমাৰ লকশ্বটক এপ্লিকেশ্যনত সম্পূৰ্ণ ফ্ৰীকে পাই যাব লকশ্বটক এপ্লিকেশ্যনত সম্পূৰ্ণ ফ্ৰীকে পাই যাব বাকী বহুত বেছি শুভেচ্ছা সকলোকে জ্ঞাপন কৰিছোঁ ভালকে প্ৰেক্টিছ কৰিব ৰিভিজন বেছিকৈ কৰিব ধন্যবাদ